আমাৰ ভূমি পট্টা পোৱা নাছিলে আৰু 200 বছৰ ধৰি আমাৰ যিবিলাক টি গাৰ্ডেনৰ যিবিলাক মাটি আছিলে তাতে বসবাস কৰি নিজৰ জীৱন নিৰ্বাহ কৰি আছে আৰু আপোনালোকে জানে যে বাগানৰ কিছুমান এনেকুৱা সমস্যা আছে যি সমস্যা যদি বাগানৰ পৰা যদি অৱসৰপ্ৰাপ্ত হয় বাগানৰ পৰা তেতিয়া তাক ঘৰৰ পৰা ওলাই দিয়ে আৰু ঘৰৰ পৰা ওলাই দিয়াৰ পাছত এনেকুৱা অৱস্থা হয় তেখেতৰ মাটি নাথাকে আৰু সেই অৱস্থাটো অখিল গগৈ নাজানে অখিল গগৈ সেই ব্যৱস্থাটো এই বাগানৰ কোৱাৰ্টাৰত আহি থাকি পোৱা নাই সি চাহ জনগোষ্ঠীৰ দুখটো বুজি পোৱা নাই আৰু সি কোন হয় যে চাহ জনগোষ্ঠীক মানে মাটি দিব নালাগে বুলি কোৱা সি কোন হয় আজি চাওক চাহ জনগোষ্ঠীৰ মাটি পট্টা ভূমি পট্টা যি দাবী অসম ছাত্ৰ সন্থা বিভিন্ন সময়ত জনাই আছিলে আৰু এই দাবী অসম চৰকাৰে মানি আজি যদি অসম চৰকাৰে যদি আমাক মাটি ভূমি পট্টা দিবলৈ ওলাইছে আমি অসম চৰকাৰক সঁচাকৈ ধন্যবাদ জনাইছোঁ যোৱা 28 তাৰিখে যি ভূমি পট্টা দিয়াৰ যি বিধায়ক পাছ কৰিলে গৃহীত কৰিলে তাক সঁচাকৈ বহুত চৰকাৰ আহিছে গ'ল কিন্তু আজি যদি বিজেপি চৰকাৰ যদি চিন্তা কৰি অসমৰ চাহ জনগোষ্ঠীৰ দুখ বুজি যদি আজি ভূমি পট্টা দিবলৈ ওলাইছে তেতিয়াহ'লে অখিল গগৈতো নিজৰ ঘৰৰ পৰা দিয়া নাই অখিল গগৈ কোনো মাটি ঘৰৰ পৰা দিয়া নাই গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনাইছোঁ অনুৰোধ জনাইছোঁ বা ধন্যবাদ জনাইছোঁ যে তেখেতে এনে এটা ডাঙৰ মানে সিদ্ধান্ত ল'লে যে চাহ জনগোষ্ঠীৰ ভূমি পট্টা দিব লাগে বুলি আৰু আমাক যি ভূমিৰ অধিকাৰ দি তেখেতে এটা আমাক ডাঙৰ সন্মান দিলে চাহ জনগোষ্ঠীৰ ৰাইজক আৰু এই যি ভূমি পট্টা দাবী আছিলে এইটো দীৰ্ঘদিনীয়া দাবী আছিলে অসম চাহ ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থাকো যি সন্মান দিলে সঁচাকৈ মই পুনৰবাৰে অসম চৰকাৰকো ধন্যবাদ জনাইছোঁ আৰু অখিল গগৈ যি মন্তব্য দিলে বিধানসভাত যি মন্তব্য দিলে সঁচাকৈ নিন্দনীয় এনে মানে যি ভূমি পট্টা দিব নালাগে বুলি চাহ জনগোষ্ঠীক দিলে অখিল গগৈ ডাঙৰীয়া সি যে চৰকাৰী মাটি যিটো চৰকাৰী মাটিবিলাকত তেওঁ দখল কৰি যে তেওঁৰ যে জীৱিকা হিচাপে অৰ্কিড পাৰ্ক বুলি সেই বিঘা মাটি মানে সি দখল কৰি আজি সি ভোগ কৰি আছে সেই মাটিটো দিব যোৱা নাই আৰু সেই মাটিত সি নিজে ঘৰ চলাই আছে আৰু তেনেকুৱা এজন ভূ মাফিয়া হয় তেখেতে এজন ভূ মাফিয়া হয় আৰু ভূ মাফিয়াৰ আমি কথাটো কেতিয়া মানি নলওঁ সি কৈ দিলে বুলি আমাক ভূমি পট্টা আমাক নিদিয়ে নেকি চৰকাৰে নিশ্চয় আমাক চিন্তা কৰিছে চাহ জনগোষ্ঠীৰ ৰাইজক চিন্তা কৰি আজি এই ভূমি পট্টা দিছে আৰু মই অখিল গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে সি চাহ জনগোষ্ঠীৰ ৰাইজক ক্ষমা বিচাৰক অন্যথা তেখেত যদি আৰু এই যি মন্তব্য দাঙি ধৰিছে যি মন্তব্য আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজক ক'লে সেই মন্তব্যটো উঠাই লওক নহ'লে অন্যথা তেখেতক 2026 যি ইলেকশ্যন আহি আছে বিধানসভা যি ইলেকশ্যন আহিছে সেই ইলেকশ্যনত তেখেতক নিষিদ্ধ কৰা হ'ব চাহ জনগোষ্ঠী নিষিদ্ধ কৰা হ'ব আৰু তেখেতক বিনম্ৰ অনুৰোধ জনাইছোঁ তেখেতে অতি শীঘ্ৰে চাহ জনগোষ্ঠীৰ ৰাইজক ক্ষমা বিচাৰক নহ'লে তেখেতে কিন্তু তাৰ পৰিণামটো 2026 পাব কিন্তু